হাই ফ্ৰেণ্ডছ, SSC GD 2026 এতিয়া আমাৰ অপেক্ষা সকলোৰে নৰ্মেলাইজেশ্যন স্ক'ৰক লৈ। আৰু যোৱাকালি RWৰ ফালৰ পৰা এটা অংকিত ছাৰে ভিডিঅ' পাব্লিছ কৰিছিলে ইউটিউবত, আৰু লগতে এখন চাৰ্ট দিছিলে যিখন আমাৰ নৰ্মেলাইজেশ্যনৰ প্ৰতিটো শ্বিফ্টত তেওঁলোকে দেখুৱাইছিলে। এতিয়া কথা হ'ল, বহুতৰে মনত প্ৰশ্ন আহিছে যে বিশেষকৈ নতুন কেণ্ডিডেটখিনিয়ে একদমেই যিখিনিৰ অনুমান নাই আগৰ, তেওঁলোকে বিশেষকৈ ভাবিছে বা এইখিনি মাৰ্ক দেখি পেলাই তেওঁলোক খুবেই সুখী বা সন্তুষ্ট হৈছে। কিন্তু ইয়াতে বহুখিনি কথা থাকে, তোমালোকক মই কৈ দিওঁ। এতিয়া চোৱা, ইয়াতে তেওঁলোকে প্ৰথম কথা এভাৰেজ মাৰ্কবিলাক দেখুৱাইছে, আৰু লগতে তেওঁলোকে নৰ্মেলাইজেশ্যন কৰাই পেলাই তেওঁলোকে দেখুৱাইছে। এতিয়া চোৱা, ইয়াতে আমি প্ৰথম যদি চাওঁ 27 এপ্ৰিলৰ দিনাখন যদি চাওঁ, তেওঁলোকে 27 এপ্ৰিলত এটা শ্বিফ্টে দেখুৱাইছে বাৰু। কথাটো কিয় এতিয়া জানো, যিয়ে নহওক, তেওঁলোকে 14.88 নৰ্মেলাইজেশ্যন দেখুৱাইছে। আৰু সেইদৰে তোমালোকৰ সকলোকেইটা শ্বিফ্টতে দেখুৱাইছে, আৰু কোনোবা শ্বিফ্টত 18 হৈছে, কোনোবা শ্বিফ্টত 23 হৈছে, 25 হৈছে। তো এনেকৈ তেওঁলোকে দেখুৱাইছে, চোৱা হয়নে নহয়। আৰু সকলোতকৈ তেওঁলোকৰ মতে ইজি বা এভাৰেজ মাৰ্কৰ ফালৰ পৰা কি কৈছে যে 31 মে'ৰ প্ৰথম শ্বিফ্টটোত তেওঁলোকে নৰ্মেলাইজেশ্যন 0 দিছে, মানে হয়তো সেইটোত মাইনাছো হ'ব পাৰে সেইমতে। এতিয়া কথাটো হ'ল, চোৱা, তোমালোকে ইয়াতে নিজে যিহেতু সকলোখিনিয়ে মাৰ্কবিলাক নিশ্চয় চাইছা, তোমালোকে RW চেনেলত গৈ চালেও পায়ে যাবা যিহেতু, আৰু বহুততে শ্বেয়াৰ হৈছে অলৰেডি গ্ৰুপবিলাকত। তথাপি মই কৈছোঁ, যিসকলে চোৱা নাই বা গম পোৱা নাই, মোৰ এই ভিডিঅ'টো তোমালোকে চোৱাৰ পিছত গম যদি পোৱা, ইয়াতো চাই ল'ব পাৰা আৰু তাতে গৈ চাই ল'ব পাৰা। এতিয়া মেইন কথাকেইটা মই তোমালোকক কৈ দিওঁ, যিখিনি নতুন কেণ্ডিডেট বা যিখিনি পুৰণা হৈ পেলাইও কিছুমান কনফিউজিঙত আছা, তো এই কথাখিনি তোমালোকক মই কৈ দিওঁ। এতিয়া চোৱা, এওঁলোকে যিটো দেখুৱাইছে এইটো এভাৰেজ মাৰ্কৰ ওপৰত মানে দেখুৱাইছে যে কিমান কেণ্ডিডেটে এই শ্বিফ্টটোত কিমানকৈ পাইছে বা এই শ্বিফ্টটোত ইমানকৈ এভাৰেজ মাৰ্ক আছে, সেইটোৰ ওপৰত কৈছে। কিন্তু কথাটো হ'ল, এতিয়া তেওঁলোকে যিমানটো নৰ্মেলাইজেশ্যন মাৰ্ক দেখুৱাইছে, সেই হিচাপত হ'লেতো কাট অফ মানে অসমত বুলিয়ে নহয়, অল ষ্টেটত মানে একদমেই বেছিতকৈও বেছি যাবগৈ। কথাটো হয়নে নহয় তোমালোকে লক্ষ্য কৰা। কাৰণ চোৱা, মই কিয় কৈছোঁ, এতিয়া মই দিছোঁ 20 তাৰিখ মানে 20 মে'ৰ ফাৰ্ষ্ট শ্বিফ্টত, আৰু ইয়াতে মই তোমালোকক দেখুৱাই দিওঁ। চোৱা, 20 তাৰিখে ফাৰ্ষ্ট শ্বিফ্টত তেওঁলোকে দেখুৱাইছে নৰ্মেলাইজেশ্যন স্ক'ৰটো হ'ব বুলি কৈছে যে 18.69 নম্বৰ এটা পাব বুলি মানে কৈছে। এতিয়া কথাটো হ'ল, মোৰ আছে 83.5 নম্বৰ, তোমালোকে জানাই। আৰু তাৰপিছতো যদি মই 18 নম্বৰ পাওঁ, মানে কিমান হ'ব, ইফালে 80, ইফালে 90, আৰু ইফালে 8-3 11, তো 101 বা হয়তো 102-3 ভিতৰত এটা মাৰ্ক বনিব বুলি মানে তেওঁলোকে অনুমান কৰিছে। এতিয়া কথাটো হ'ল, আমাৰ অসমত অকলতো ময়ে তেনেকুৱা মাৰ্ক পোৱা নাই, আৰু বহুত ভাল মাৰ্ক পাইছে। যোৱাকালিয়ে মোক এজনে ফোন কৰিছে, মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ বুলিয়ে কৈছোঁ বাৰু, বন্ধু। তেওঁ পাইছিলে যোৱা বছৰ ফাইনেল মেৰিট আউট হৈছিলে, এইবাৰ পাইছে 105 নম্বৰ কাটি কুটি পেলাই। তো এতিয়া তেনেকুৱা, আৰু সেইদিনাই মানে এনচাৰ কি দিয়া দিনাখনে বহুত তেনেকুৱা পালোঁ, 102-3 পোৱা, 110 পোৱা। তো এতিয়া সঁচাকৈ তেওঁলোকে যদি তিমানটো মাৰ্ক পায়, তেতিয়াহ'লে কি হ'ব, মানে কি কোনো কাৰণে 70-80ৰ ঘৰত কাট অফ নাযায়। এইটো একেবাৰে সঁচা কথা যদি এনেকুৱা হয়। আৰু যদি এনেকুৱা হ'ব লাগে, তেতিয়াহ'লে হয়তো ফিজিকেলতেই বহুত ল'ৰা ছোৱালীয়ে দিবলৈ নাপাব, যিমানৰ ধৰি লোৱা 60, হয়তো ফিজিকেলতেই মানে 55+ গুচি যাব সকলোৰে। তো এতিয়া তোমালোকক মই ভিডিঅ'টো দিয়াৰ পিছত হয়তো তোমালোকে ক'বা যে RWৰ মতে মিলে। এতিয়া মই কৈছোঁ শুনা, এতিয়া যদি ইয়াতে ধৰি লোৱা ছাপ'জ তোমালোকৰ 27 এপ্ৰিলত তেওঁলোকে ক'লে যে 14.88, আৰু তেওঁলোকে কোৱাৰ দৰে ধৰি লওক 13 বা 12 নম্বৰ এটা ইনক্ৰিজ হৈ গ'ল, তো তেতিয়া সেই কেণ্ডিডেটখিনিয়ে ক'ব কি যে RWয়ে কোৱা মতে মিলিছে। তাৰপিছত আকৌ যদি তেনেকৈ 31 তাৰিখে, এতিয়া কথাটো হ'ল ইয়াত 31 তাৰিখে ফাৰ্ষ্ট শ্বিফ্টটোত তেওঁলোকে 0 দেখুৱাইছে, তো তেতিয়া যদি সেই শ্বিফ্টটোত কেনেবাকৈ 5 নম্বৰ এটা বাঢ়ি গ'ল, তেতিয়া তেওঁলোকে কি ক'ব যে RWৰ লগত মিলা নাই। গতিকে মই তোমালোকক এটা কথা কওঁ শুনা, ইয়াতে তোমালোকে যিমান নৰ্মেলাইজেশ্যন মাৰ্ক দেখিছা,
এইবিলাক তোমালোকে বাদ দিয়া, এইবিলাক তোমালোকে চাই কোনো প্ৰফিট নাই। মই আগৰ ডাটাখিনি বেচিছতো কৈছোঁ, তেওঁলোকে যিটো নৰ্মেলাইজেশ্যন স্ক'ৰ কৰি দেখুৱাইছে সেইটো আৰু লগতে যিটো অফিচিয়েলি নৰ্মেলাইজেশ্যন হ'ব তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আৰু লগতে মই এইটো কথাও তোমালোকক কৈ দিওঁ যে ইয়াতে যিটো মাৰ্ক দেখাইছে, তোমালোকে যদি ইয়াৰে ডাটাখিনি একদম একজেক্ট ডাটা বা সঁচা বুলি মানিও লোৱা, তেতিয়াহ'লে যিটো মাৰ্ক দিছে সেইটোক 100% বুলি মানি নল'বা। মানে তাক তোমালোকে 30ৰ পৰা 40% মানা। মানে কি, ধৰি লওক মোৰ শ্বিফ্টটোত 18 হ'ব বুলি কৈছে নহয়, তো মই ধৰি ল'ব লাগিব যে মোৰ শ্বিফ্টটোত 6ৰ পৰা 7 নম্বৰহে হয়তো মই পাব পাৰোঁ হাৰ্ড হিচাপত, তাতকৈ মই বেছি নাপাওঁ। তো সেই হিচাপে ধৰি লোৱা। তো যিসকলে দেখিছা যে প্ৰথমে ধৰি লোৱা 27 এপ্ৰিলত 2 নম্বৰ শ্বিফ্টটোত দেখুৱাইছে যে 14, মানে তোমালোকে ধৰি থোৱা যে 3ৰ পৰা হয়তো 4 নম্বৰহে তোমালোকে প্লাছ পাব পাৰা, তাতকৈ বেছি নোপোৱা। আৰু তাতকৈ বেছি হ'ব লগা হ'লে, আৰু যদি এই হিচাপত হয়, মই কৈছোঁৱে প'ষ্ট বাহক বা নাবাহক কাট অফৰ ঘৰ অসমৰ নিচিনা এখন ষ্টেটত 88 প্লাছ মানে 90 প্লাছ গুচি যাব, আৰামত গুচি যাব, তাত কোনো বাধা নহ'ব। গতিকে সেই হিচাপত আৰু তেওঁলোকে চোৱা, ইয়াতে এটা ডাঙৰ ভুল কথা হৈছে, মই অংকিত ছাৰহঁতৰ আগৰো নৰ্মেলাইজেশ্যন চাইছোঁ, কাট অফ ভিডিঅ' চাইছোঁ। মানে মই আগতো কওঁ যে 30ৰ পৰা 40%হে মিলে, তাতকৈ বেছি নিমিলে। আৰু তেওঁলোকক বোলে বহুতে তেনেকৈ কৈছেও, সেইকাৰণে তেওঁতো কৈয়ে দিছে ভিডিঅ'টোত যে আৰু কাট অফৰ ভিডিঅ' নবনাওঁ। তো ময়ো কৈছোঁ যে তোমালোকে এইখিনি বস্তু দেখি পেলাই নিজে খুব মানে ফূৰ্তি কৰি নাথাকিবা, বা তাৰ কোনো অৰ্থ নাই। এতিয়া মই এটা কথা কওঁ তোমালোকে মানে কথাটো হ'ল, যিটো মাৰ্ক পাইছা সেই মাৰ্কটো অকল যে প্লাছেই হ'ব তেনেকুৱা নহয়। এতিয়া মই ইয়াতে বুজাই দিওঁ, যদি কোনোবা এটা শ্বিফ্টত, ধৰি লোৱা এটা উদাহৰণ দিছোঁ, মোৰ শ্বিফ্টটোতেই আমি পৰীক্ষা দিলোঁ, ধৰি লোৱা মই 80 পালোঁ আৰু এজনে ধৰি লোৱা 50 পালে, বা মই 50 পালোঁ এজনে 80 পালে। এতিয়া কথাটো হ'ল, মই যদি 6 নম্বৰ পাওঁ মোৰ হ'ব 86, আৰু যিজনে 50 পাইছে সেইজনে যদি 6 পায় তেতিয়াহ'লে তেওঁৰ 56 হ'ব। এতিয়া কথাটো হ'ল কি, তেওঁৰো বাঢ়িল মোৰো বাঢ়িল, কিন্তু চাকৰিটো কোনে পাব? মাৰ্কৰ ফালৰ পৰা চাকৰিটো কোনে পাব? বেছি থকাজনে পাব। গতিকে নৰ্মেলাইজেশ্যন স্ক'ৰতকৈও মই জনাত স্ক'ৰৰ মানে বেছি প্ৰয়োজন আছে। আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰটো যিমানেই নোপোৱা, তোমালোকে যদি স্ক'ৰটো তোমালোকৰ হেভি থাকে, তেতিয়াহ'লে তোমালোকৰ চিন্তা কৰিবলগীয়া কথাই নাথাকে SSC GDৰ নিচিনা এটা জবত। গতিকে মই এটাই কথা কৈছোঁ, নৰ্মেলাইজেশ্যন স্ক'ৰ কিমান আহিব, কি কথা, এইখিনি অফিচিয়েল ডাটা আহিব, তোমালোকক ধুনীয়াকৈ দিব। আৰু ইয়াতে মই যে ক'লোঁ এটা ডাঙৰ ভুল কৰিছে, সেই ভুলটো হ'ল কি, যে তেওঁলোকে প্ৰতিটো শ্বিফ্টত প্লাছে কৰিছে এটাক বাদ দি, তাকো সেইটোক 0 বুলিহে দেখাইছে, মাইনাছো দেখুওৱা নাই। গতিকে এইটোতো একেবাৰে অসম্ভৱ, কাৰণ গোটেইকেইটা শ্বিফ্টতে যে প্লাছে হ'ব এইটো একেবাৰে অসম্ভৱ, মাইনাছো বহুত হ'ব, তোমালোকে চাই থাকা। গতিকে ভিডিঅ'টো মই বুজাই দিলোঁ, যিহেতু বহুতে পাৰ্চনেলি এই ভিডিঅ'টো দিয়াৰ পিছত মোক কৈ আছিল যে দাদা RWA মতে সঁচাকৈ হ'ব জানো? তো সেইকাৰণে মই ক'লোঁ যে তোমালোকে এই ভিডিঅ'টো চোৱা, লগ বন্ধুলৈ শ্বেয়াৰ কৰা আৰু কথাখিনি বুজি লোৱা। ধন্যবাদ। জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা, আৰু যিসকলে মোৰ ইনষ্টাত গৈ মেছেজ কৰা নাই জড়িত হৈ ল'ব পাৰা। ধন্যবাদ।